আজি অত্যন্ত মই সুখী আৰু খুব ভাল লাগি আছে। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী অসমত আহি পাইছে 10 বজাত 10-20 মিনিট এনেকুৱা হ'ব আৰু 10:10-20 মিনিট। তাৰ পিছৰে পৰা মা কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পিছত ৰাজীৱ ভৱনত সভা, মানৱেন্দ্ৰ কমপ্লেক্সত PCC অফিচ বিয়াৰৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল, সমগ্ৰ অসমৰ ব্লক সভাপতিসকল, তাৰ আগতে ৰাজীৱ ভৱনত ইলেকশ্যন কমিটি, পলিটিকেল এফেয়াৰ্ছ কমিটি, তাৰপিছত আকৌ ৰাজীৱ ভৱনত সমগ্ৰ অসমৰ জিলা কংগ্ৰেছ সভাপতিসকলক অকলে লগ কৰিলে। এতিয়া সন্মানীয় বিধায়কসকলকো লগ কৰি আছে। গতিকে এতিয়া ৰাতি ধৰক 1:21 হৈছে আৰু মোৰ বোধেৰে আৰু হয়তো 2 ঘণ্টা লাগিব পাৰে। 3:30 হ'ব। তো ৰাতিপুৱাই হৈ যাব। ৰাতিপুৱা 10 বজাত আহিছে আৰু শেষ নিশা বা একেবাৰে পুৱতি নিশা বুলি ক'ব পাৰি 3 বজাত ৰাজীৱ ভৱনৰ পৰা যাব। ইয়াৰ দ্বাৰাই এজন কংগ্ৰেছ কৰ্মী হিচাপে এটা কথাই বুজিব পাৰিছোঁ যে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আৰু প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে আন্তৰিকতাৰে চিৰিয়াছলি কংগ্ৰেছ দলক শক্তিশালী কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা আৰু AJP BJPৰ অত্যাচাৰৰ পৰা অসমীয়া জাতিক ৰক্ষা কৰাৰ কাৰণে কংগ্ৰেছৰ চৰকাৰ যাতে গঠন হয়, কংগ্ৰেছে যাতে মানুহক ন্যায় দিব পাৰে তাৰ কাৰণে কাম কৰি আছে। আৰু তাতকৈ এজন তৃণমূল পৰ্যায়ৰ কৰ্মী হিচাপে আজি যেনেকৈ ব্লক সভাপতিসকলক লগ কৰিছে, জিলা কংগ্ৰেছৰ সভাপতিসকলৰ মনৰ কথাবোৰ শুনিছে আৰু সকলো অফিচ বিয়াৰসকলৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ লগত কথা বাৰ্তা পাতিছে, সকলো কথা জানিছে, এইটোলৈ অত্যন্ত গৌৰৱান্বিত। আজি প্ৰতিজন অসমৰ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে ভাল পাইছে, সুখ পাইছে যে বেনাৰ পোষ্টাৰ লগোৱা, কংগ্ৰেছৰ প্ৰতিটো কাৰ্যসূচীত ভাগ লোৱা প্ৰতিজন ব্যক্তিৰ মনৰ কথা প্ৰিয়ংকা গান্ধী ডাঙৰীয়াই শুনি দিল্লীলৈ লৈ যাব। আৰু আমি আশাবাদী যে এইবাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী তালিকাও যথেষ্ট ভাল প্ৰাৰ্থী তালিকা হ'ব, সবল প্ৰাৰ্থী তালিকা হ'ব। আৰু আজি আপোনালোকে যেতিয়া বাতৰি পৰিৱেশন কৰি আছে যে প্ৰিয়ংকা গান্ধী ডাঙৰীয়া ৰাতি 12 বজালৈ ৰাজীৱ ভৱনত আছে, 11 বজালৈ ৰাজীৱ ভৱনত আছে, ব্লক সভাপতিসকলক লগ কৰিছে, প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াক লগ কৰিছে, জিলা সভাপতিসকলক লগ কৰিছে, MLA সকলক লগ কৰিছে, এই বাতৰি পৰিৱেশন কৰাৰ পিছত সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত সন্মানীয় ৰাইজেও বহুত ভাল পাইছে।